নমস্কাৰ আজি হল 7 ডিসেম্বৰ 2025 সানডে মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাখিফল কম সদায় এনেদৰে সানডেত মোক টাইমেটত ৰাতিপুৱাৰ ভাগত লগ পাব গোটেই সপ্তাহটো ৰাখিফলৰ বাবে লগতে দুই এখন চিঠিপত্ৰ থাকিব আপোনাৰ যদি কিবা সমস্যা আছে আপুনি আমাৰ ঠিকনালৈ চিঠিপত্ৰ আগবঢ়াব পাৰে আমাৰ ঠিকনা एस्ट्रोलॉजर किरो यांग रत्न कुबेर जेम्स एंड जुवेलारी मणिपुरी बस्ती गुवाहाटी 7 पल्टन बजार आमार फोन नम्बर तो हल 8822911171 और एटा नम्बर हल 9957421212 আজি प्रथमते मैं मेघ राशिসকলৰ ফলাফল কৈ আছো দুখন টেৰট কাৰ্ড লম নাইট অফ ওয়ান্স এন্ড চেৰিয়ট এই দুখন কাৰ্ড মতে ধন হানিৰ যুগ প্ৰবল সপ্তাহটোত আপুনি প্ৰবঞ্চিত হ'ব পাৰে সাৱধান হওক শাৰীৰিক সমস্যা থাকিব চৰ্দি কা জ্বৰ আদিত ভুগিব পাৰে সাৱধান হওক বিভিন্ন ধৰণৰ ভাল ভাল সুযোগ আহিব বিদ্যাৰ্থীসকলে ভাল ফল পাব শনিবাৰ দিনটো পালন কৰক শনিবাৰে কিছু অশুভ ফল দেখুৱাই আছে গতিকে সাৱধান হওক শনি মন্দিৰ দৰ্শন কৰক আৰু কৰ্মপ্ৰাপ্তিৰ যুগ দেখা যায় সপ্তাহটোৰ লাকি কালাৰ হ'ব ব্লু লাকি নাম্বাৰ হ'ব 2 বৃষ ৰাশি টৰাছ পেন্টাকলছ এণ্ড সোৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত ভ্ৰমণৰ যুগ আছে কিন্তু মঙ্গলবাৰ দিনটো বৰ্জন কৰক সপ্তাহটোত কৃষ্ণ মন্দিৰত সহায়ভাগ আগবঢ়াওক ভাল হ'ব বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িলে ভাল মঙ্গলবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক যাত্ৰা কৰোঁতে সাৱধান হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সপ্তাহটোত আগবাঢ়িব পাৰিব বিভিন্ন ধৰণৰ বাধা বিঘ্নিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব দেখাৰ ফালেদি কিছু আমনি থাকিব লাকি কালাৰ ইয়েলো লাকি নাম্বাৰ 3 নাইট অফ সোৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰবলেম দেখুৱাই আছে আপুনি যিমান পাৰে পুৱা ভাগত ওম শব্দটো উচ্চাৰণ কৰক এই সপ্তাহটোত হিৰ আঙুঠি পিন্ধক দেওবাৰ দিনটো পালন কৰক আৰু এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে কিন্তু পশ্চিম দিশ বৰ্জনীয় মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব বাধা বিঘ্নিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব কিন্তু খৰচৰ মাত্ৰাও অত্যাধিক থাকিব গতিকে সাৱধানেৰে সপ্তাহটো পাৰ কৰক পাৰিলে দান ধ্যান কৰক লাকি কালাৰ হ'ব স্কাই ব্লু লাকি নাম্বাৰ হ'ব 1 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওয়ান্স এণ্ড পেন্টাকলছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিলেও কিছু উন্নতি দেখুৱাই আছে হা সম্পত্তি ল'ব পাৰিব নানানবিধ ক্ষেত্ৰত আপুনি আগবাঢ়িব গ'লেও কিছু বাধা পাব বিদ্যাৰ্থীসকলে অৱশ্যে ভাল ফল পাব উচ্চ শিক্ষাৰ বাবে শুভ ফল দেখুৱাই আছে নিবনুৱাসকলৰ বাবে শুভ সপ্তাহ এই সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট আমনি থাকিব দেখাৰ ফালে যোৱা আপুনি শনিৰ পূজা কৰক শনি মন্দিৰ দৰ্শন কৰক তেতিয়া শুভ ফল দিব বিদ্যাৰ্থীসকলে অৱশ্যে শেষৰ ফালে কিছু শুভ ফল লভিব এই সপ্তাহটোত প্ৰবাল ৰত্ন ইউজ কৰিব পাৰে লাকি কালাৰ ৰেড লাকি নাম্বাৰ 4 এতিয়া মই এখন চিঠি লৈ গৈছোঁ এখন চিঠি লিখিছে তিনচুকীয়াৰ পৰা এখেতে নিজৰ নাম প্ৰকাশত অনিচ্ছুক লিখিছে এজনে গণেশ দেৱৰ পূজা পাতল কৰিব দিছিলে গতিকে কেনে ধৰণৰ আগবাঢ়িব লাগিব হিন্দু ধৰ্মত প্ৰথম পূজ্য দেৱতা হৈছে গণেশ দেৱতা আৰু গণেশ দেৱতাক ধৰ্মীয় অনুষ্ঠান আদিত কিন্তু সকলোতকৈ আগত পূজা কৰা হয় আগতে গণেশৰ পূজা তাৰ পাছত দেৱ দেৱীসকলৰ পূজা কৰা হয় বুধ গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী হৈছে গণেশ গতিকে গণেশজীৰ উপাসনা কৰিলে বুধ গ্ৰহটো সন্তুষ্টি লাভ কৰে বুধবাৰ দিনটোত উপবাস কৰক বিভিন্ন ধৰণৰ উপবাস হিচাপে বুধবাৰ দিনটো পালন কৰক সাবুদানা ফলমূল লাউ গাখীৰ আদি আপুনি ইউজ কৰিব পাৰে যদি আপুনি লঘুনত থাকিব নোৱাৰে ফলাহাৰ কৰক আৰু খাদ্যাদিত আপুনি নিমখ নিদিব মানে গণেশৰ পূজাৰ দিনা ক্ৰুড আপুনি নকৰিব কাৰো ওপৰত আৰু পিয়াজ নহৰু তামসিক খাদ্য খাব নালাগে গণেশৰ পূজাৰ সময়ত সন্ধ্যাকালে উপবাস ভংগ কৰিব পাৰে নেক্সট ডে বৃহস্পতিবাৰ দিনা বুধবাৰে যদি কৰে বৃহস্পতিবাৰ দিনা উপবাস ভংগ কৰক ভংগ কৰাৰ সময়ত নেমু পানী ডাব নাৰিকল আদি খাব পাৰে গতিকে গণেশৰ পূজা পাতল কৰিলে সদায় মনত ৰাখিব বুধবাৰ দিনা মিছা কথা ক'ব নালাগে তেতিয়া আপুনি সোনকালে ফল পাব আৰু বুধ গ্ৰহে সন্তুষ্টি লাভ কৰিব বেলেগ এখন চিঠি এইজনে একমুখী ৰুদ্ৰাক্ষৰ কথা সুধিছে হয় শিৱৰ শক্তিৰ প্ৰভাৱ একমুখীত বেছি সৰ্বদেৱতাৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় একমুখী পিন্ধিলে সৰ্বদেৱতাৰ আশীৰ্বাদ লাভ পাব আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত কোৱা হয় ৰুদ্ৰাক্ষ ধাৰণৰ পাদৌ প্ৰক্ষলয়ে
দেৱী পিভে নৰহ সৰ্বপাপ বিনিমুক্ত শিৱলোকে মহিয়তী সকলো বাধা বিঘ্নি দূৰ হয় সৰ্বপাপৰ পৰা মুক্তি লাভ হয় শিৱৰ পূজা আদিত শুভফল পোৱা যায় মন্ত্ৰ ধাৰণে আপুনি সোনকালে শুভফল পাব আৰু কুকুৰেও যদি ধাৰণ কৰে পহু জীৱনৰ পৰা মুক্তি পায় ঘৰত ৰাখিলে মংগল হয় ফলপ্ৰাপ্তি হয় আধ্যাত্মিক শক্তিশালী হ'বলৈ গ'লে একমুখী ধাৰণ কৰিব লাগে ধনী হ'বলৈ হ'লে একমুখী ধাৰণ কৰিব লাগে ৰাজনৈতিক ব্যক্তিসকলৰ মনস্কামনা পূৰণ কৰিবলৈ হ'লে একমুখী ধাৰণ কৰক সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্তি পাবলৈ হ'লে একমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক অতি সোনকালে ফল দিব ধন্যবাদ সিংহ ৰাশি লিঅ' পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শনিৰ অশুভ প্ৰভাৱ দেখুৱাই আছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব আপুনি দান ধ্যান কৰক ভাল ফল পাব বিদ্যাৰ্থীসকলৰ অশুভ ফল বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা থাকিব দাম্পত্যত কিছু সমস্যা থাকিব লাকি কালাৰ হ'ব গ্ৰীণ লাকি নাম্বাৰ হ'ব 3 কন্যা ৰাশি এজ অফ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে সপ্তাহটোত বাধা বিঘ্নি থাকিব কিন্তু শেষৰ ফালে সফলতা আহিব গোটেই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মান সন্মান হানি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল পাব সাৱধানে থাকক এই সপ্তাহটোত মাজভাগত কিছু শুভ ফল আশা কৰিব পাৰে সপ্তাহটোত জাতক জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক বাধা বিঘ্নি থাকিলেও আপুনি আগবাঢ়িব পাৰিব আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি যদি আগবাঢ়ে আপুনি সদায় নিজৰ লগত কেইটামান বেলপাত ৰাখি আগবাঢ়ক শুভ ফল দিব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড ব্লু লাকি নাম্বাৰ হ'ব 8 তুলা ৰাশি লিব্ৰা নাইট অফ সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন দিশত ভাগ্য উদয় টকা পইচা হাতলৈ আহিব এই সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক গুৰু শুভ হ'ব আপুনি সাৱধানে বিনিয়োগ কৰিব টকা পইচা হাতলৈ আহিলেও খৰচা পাতিৰ মাত্ৰা অত্যাধিক বুধ গ্ৰহটো আপোনাৰ শুভ ব্যৱসায় বাণিজ্যত ভাল ফল দিব দেখাৰ ফালেদি অৱশ্যে আমনি থাকিব মংগল গ্ৰহ অশুভকাৰক এই সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক তামৰ আঙুঠি পিন্ধক ভাল হ'ব সপ্তাহটোৰ শেষৰ ফালে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল গতিকে সাৱধানে থাকক এই সপ্তাহটোত আপুনি গ্ৰীণ কালাৰ ইউজ কৰক লাকি নাম্বাৰ হ'ব 3 এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেৰিটিৰিয়াছ কাপছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে বাধা বিঘ্নি থাকিব যাত্ৰা কৰোঁতে সাৱধান হ'ব সদায় যাত্ৰা কৰিলে সাৱধান হওক এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব খৰচা পাতি বৃদ্ধি পাব এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে সাৱধান হওক ড্ৰাইভিং নকৰা বেছি ভাল বিদ্যাৰ্থীসকলে উত্তম ফল লভিব মঠ মন্দিৰৰ চাকি বন্তি আগবঢ়াওক শনিবাৰ দিনটো পালন কৰক লাকি কালাৰ ব্লু এণ্ড হোৱাইট লাকি নাম্বাৰ 6 এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ টেম্পাৰেন্স এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে উন্নতি যেন দেখুৱাই আছে সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক টকা পইচা হাতলৈ আহিব ভাল ফল পাব অন্ধজনক দান ধ্যান কৰক মংগলবাৰ দিনটো পালন কৰক সপ্তাহটোৰ যিকোনো দিন দুখীয়াক আপুনি দান কৰক ষ্টুডেণ্টসকলে ভাল ফল লভিব ব্যৱসায় বাণিজ্যত টকা পইচা হাতলৈ আহিব কিন্তু দূৰ ভ্ৰমণ নকৰাই ভাল হ'ব লাকি কালাৰ গোল্ডেন কালাৰ লাকি নাম্বাৰ 6 এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে বাধা বিঘ্নিৰ মাজেৰেও সপ্তাহটোত কিছু শুভ ফল আহিব বুধবাৰ দিনটো শুভ হ'ব শনিবাৰ দিনটো অশুভ হ'ব আপুনি যদি বিদ্যাৰ্থী সাৱধান হওক বৰ এটা ভাল ফল দেখা নাই স্বাস্থ্য পাতিত অশুভ সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে মংগলবাৰ দিনটো পালন কৰক এই সপ্তাহটোত পাৰিলে পোৱালমণি পিন্ধক ভাল ফল দিব দূৰ ভ্ৰমণ নকৰিব প্ৰেম প্ৰীতিত অতি শুভ ফল দেখুৱাই আছে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল আহিব সপ্তাহটোত আপুনি যিমান পাৰে দান ধ্যান কৰক সপ্তাহটোৰ শেষৰ ফালে শনি মন্দিৰ দৰ্শন কৰক লাকি কালাৰ ব্লু লাকি নাম্বাৰ 6 কুম্ভ ৰাশি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে বিভিন্ন ধৰণৰ চিন্তাত আপুনি ভাল ফল পাব বিভিন্ন কামত হাত দিলে সফলতা আহিব বিদ্যাৰ্থীৰ শুভ ফল দূৰ ভ্ৰমণৰ সুযোগ আহিব সোণালী বৰণটো শুভ ৰেড কালাৰটো অশুভ লাকি নাম্বাৰ 6 এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান থাকক হনুমানৰ পূজা পাতল কৰিব পাৰে মংগলবাৰ দিনটো পালন কৰক বিভিন্ন দিশত আপুনি শুভ ফল পাব বিদ্যাৰ্থীসকলে অতি শুভ ফল নাপায় দান ধ্যানৰ মাজেৰে আপুনি সপ্তাহটোত আগবাঢ়ক মঠ মন্দিৰ দৰ্শন কৰক লোহা বেপাৰীসকলৰ ভাল প্ৰেম প্ৰীতিত শুভ ফল বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল লাকি কালাৰ ৰেড এণ্ড য়েলো লাকি নাম্বাৰ 6 মীন ৰাশি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচা হাতলৈ আহিব সপ্তাহটোৰ মাজভাগত শুভ ফল দিব এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে
বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে আপুনি ড্ৰাইভিং নকৰাই ভাল হ'ব। শত্ৰুৰ পৰা আমনি পাব। দেখাৰ ফালেদি বৰ এটা ভাল নহয়। প্ৰেম প্ৰীতিৰ অৱশ্যে শুভ ফল। সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ, লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নাম্বাৰটো হ'ল 8822911171। আৰু এটা নাম্বাৰ হৈছে 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। নমস্কাৰ।